অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ বেঙ্গালুৰু ৰামেশ্বৰম কেফে বিস্ফোৰণৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ বিস্ফোৰণ কাণ্ডৰ দুই মূল অভিযুক্ত পশ্চিমবংগৰ দীঘাৰ পৰা গ্ৰেপ্তাৰ এনআইএৰ বেঙ্গালুৰু কেফে বিস্ফোৰণৰে বহিৰাষ্ট্ৰৰ শক্তি জড়িত থকাৰ অনুমান পাইছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে 1 মাৰ্চত সংঘটিত হৈছিল ৰামেশ্বৰম কেফে বিস্ফোৰণ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী সহ দেশৰ 12 ৰাজ্যৰ 94টা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন 19 এপ্ৰিল 20 এপ্ৰিলত মনোনয়ন পত্ৰৰ পৰীক্ষণ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন 22 এপ্ৰিল জুন জুলাই পূৰ্বে উৎকট গৰমৰ কবলত পৰিব সমগ্ৰ দেশত ক্ৰমাৎ বৃদ্ধি পোৱা তাপমাত্ৰাক লৈ চিন্তিত কেন্দ্ৰ দেশৰ পচন্দ গৰমক লৈ উচ্চস্তৰীয় বৈঠক উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ কেইবাখনো ৰাজ্যত পৰা গ্ৰীষ্ম প্ৰবাহক লৈ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ আজি মুখ্যমন্ত্ৰীগৰাকীৰ 5খনকৈ নিৰ্বাচনী জনসভা চাবুৱাৰ জনসভাৰ আৰম্ভ আজিৰ পৰা ধেমাজি নাওবৈচা বিশ্বনাথ আৰু যোৰহাটতো মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা আজি ডিব্ৰুগড়লৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলাব আপ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিনৰ হৈও প্ৰচাৰ চলাব ভগৱান মানে ৰাহুল গান্ধীৰ অসম ভ্ৰমণসূচী সাল সলনি 17 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ অহাৰ কথা আছিল কংগ্ৰেছৰ নেতাজন 17ৰ পৰিৱৰ্তে 20 এপ্ৰিলত নগাঁৱলৈ প্ৰদ্যুৎ বৰদলৈ হৈ চলাব প্ৰচাৰ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিলে ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভূপেন বৰাৰ ভাতৃৰ টকা কঢ়িয়াই ফ্লাইং স্কোৱাডৰ জালত পৰিল ভূপেন বৰাৰ ব্যক্তিগত সচিব জিন্তু হাজৰিকা 5,81,000 টকা সহ আটক জিন্তু হাজৰিকাক ব্যক্তিগত সচিব নহয় বুলি দায় এৰাৰ চেষ্টা ভূপেন বৰাৰ 20 ঘণ্টাৰ জেৰাৰ পিছত মুকলি জিন্তু হাজৰিকা ঈদৰ নিশা নগৰ কোচত পথ দুৰ্ঘটনাত লৈ উত্তপ্ত পৰিস্থিতি ছুইফ্ট আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত এজন শিক্ষক উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰি দিয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ চাওঁতে পালেহি অসমীয়াৰ চেনেহৰ ৰঙালী বিহুটি আজি বিহুৰ উৰুকা কাইলৈ ৰাজ্যজুৰি গৰু বিহু পালন অসমবাসীৰ পুৱাই সকলোৱে গৰু নোৱাই গাত চাট মাৰি কুশল মংগল কামনা কৰিব গৃহস্থই উৰুকাৰ প্ৰাক মুহূৰ্তত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে সকলোতে ৱাংখেড়েত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 7 উইকেটত জয়লাভ কিষাণ সূৰ্য কুমাৰৰ বিস্ফোৰক বেটিঙৰ সহায়ত 16 সংখ্যক ওভাৰতে মুম্বাইয়ে অতিক্ৰম কৰিলে 199 ৰানৰ লক্ষ্য বেংগালুৰুৰ বিৰুদ্ধে 5টা উইকেট দখল কৰি পাৰ্পল কেপৰ অধিকাৰী হ'ল জসপ্ৰীত বুমৰাহ অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্তুত গোস্বামী উজনি অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ সভা একেটা দিনাই 4টা লোকসভা সমষ্টিৰ 5 ঠাই নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ এই প্ৰচাৰ মাজলৈ জনসভাৰ মাজলৈ পোনপটীয়াকৈ লৈ গৈছো চাবুৱাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি মানুহক ভেকচিন যোগান ধৰিছিলো যাতে কোভিডে আমাক আপোনজনক আমাৰ পৰা আঁতৰাই নিব নোৱাৰে এনেকুৱা এখন অসমৰ বাবে আজি আমি কাম কৰিছো মই আপোনালোকক অনুৰোধ কৰি চাবুৱা সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীক পদুম সিঙৰ ছবিত ভোট দি আপোনালোকে সেইখন নতুন অসম নিৰ্মাণৰ বাবে আমাক আশীৰ্বাদ কৰক জিকাবনে নাই বিজেপি এইফালে জিকাবনে নাই আৰু আজিকালি আপোনালোকে জানে চাবুৱা সমষ্টিৰ নতুন নাম কি হ'ল চাবুৱা লাহোৱাল সমষ্টি গতিকে চাবুৱা লাহোৱাল সব ফালৰ পৰা ভোট পদুমত পুৰা ইভিএম কলা হৈ যাব লাগিব পদুমত মাৰোতে হয়নে এইফালে দিবনে নাই জিকাবনে নাই তাতে বিজেপিৰ প্ৰাৰ্থীগৰাকীটো আপোনালোকৰ ঘৰৰ ল'ৰা হয়নে নহয় আপোনালোকৰ ঘৰৰ ল'ৰা আপোনালোকৰ আপোনজন সকলোৱে বিজেপিক ভোট দিব লাগিব পদুম সিঙৰ ছবিত ভোট দিব লাগিব সব ৰেডি হয়নে নহয় সব ৰেডি তেতিয়া মোৰ লগত একেলগে ক'ব ভাৰত
माता के मोदी डाঙरिया শুনিব লাগিব দিল্লীত আছে নহয় হ'ব 400 পাৰ সেইটো কৈ আছো অলপ পিছত আমি পাৰ কৰাব লাগিব নে নাই 400 মোদীজীয়ে শুনিব লাগিব নে নাই তেতিয়াহ'লে সকলোৱে আৰু এবাৰ ক'ব নৰেন্দ্ৰ মোদী বিজেপি বিনোদ হাজৰিকা এজিপি পুনতন বৰুৱা একদম চবে ভোট দিব দেখিলে গম পায় এতিয়া নাচিবনে নাই এবাৰ নাচিবনে নাই নাচিব কিমান লিটাৰ নাচিবনে নাই মইতো এবাৰ চাবুৱা লাহোৱালত ধৰি থৈছো যে বিজেপিয়ে ৭৫,০০০ ভোটত জিকিবই জিকিবনে নাই তেতিয়াহ'লে আমি সকলোৱে নাচিম আকৌ এবাৰ আপকি বাৰ বহুত ধন্যবাদ আকৌ এবাৰ মোদী চৰকাৰ আৰু এনেদৰে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে উজনিত প্ৰতিটো দিনতেই ৪ৰ পৰা ৫খনকৈ নিৰ্বাচনী জনসভাতে সম্বোধন কৰি আছে বিশাল ৰেলীত অংশগ্ৰহণ কৰিছে আৰু এয়া চাবুৱাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ উজনিত নিৰ্বাচনী ধাৰাবাহিক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু একেটা দিনাই 4 লোকসভা সমষ্টিৰ 5 ঠাইত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী আৰু এয়া চাবুৱাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ 1 লাখ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্যৰ সম্পূৰ্ণ হৈছে আৰু বিভিন্ন জনসভাত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে নিৰ্বাচনৰ পিছতেই আৰু 50,000 চাকৰি মুকলি কৰি দিয়া হ'ব অসমৰ নিবনুৱাসকলৰ বাবে ইতিমধ্যে 1 লাখ চাকৰিৰ যি নিযুক্তি প্ৰতিশ্ৰুতি পালন কৰিছে ৰাজ্য চৰকাৰে
লাখপতি বাইদেউৰ যি ধন সেয়া নিৰ্বাচনৰ পিছতে তেওঁলোকে লাভ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে যে অসমৰ প্ৰতি তেওঁৰ এটা বিশেষ টান আছে আৰু কাজিৰঙা যিহেতু আহিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে গতিকে কাজিৰঙালৈ অহা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী বুলি তেওঁ উল্লেখ কৰিছে আৰু গামোচাৰ কথা উল্লেখ কৰিছে যে গামোচাৰে অসমবাসীয়ে প্ৰেৰণা পায় আৰু এতিয়া বহাগ যিহেতু আহি আছে গতিকে কুলিৰ মাতত বহাগ বন্দুকৰ মাতত বহাগ নহয় আৰু কাজিৰঙা নিশা কটোৱা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ বিভিন্ন যি আঁচনি মুকলি কৰা হৈছে বিশেষকৈ মহিলাসকলৰ বাবে সেইসমূহ ইতিমধ্যে উল্লেখ কৰা হৈছে য'ত লাখপতি বাইদেউৰ আঁচনিৰ কথা কোৱা হৈছে আৰু নিৰ্বাচনৰ পিছতেই এই ধন তেওঁলোকৰ একাউণ্টত সোমাই পৰিব লগতে ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় আঁচনিৰ ধনো লাভ কৰিব সেই কথাও ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু এনেদৰে জনসভাত হিলঢোল ভাঙি পাৰ ভঙা উচ্চাৰ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে সকলোৱেই মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ শুনিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিলক্ষিত হৈছে কিছু দৃশ্য আমি আগবঢ়াই লৈছোঁ দুপৰ সংবাদৰ খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় হ'ল এটি বিৰতিৰ ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল বাতৰিৰ মাজলৈ বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বিস্ফোৰণ কাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে এনআইএ জালত পৰিছে আব্দুল মতিন আহমেদ তাহা উৰফে ভিগনেশ উৰফে সুমিত এনআইএ জালত পৰিছে মুছাভিৰ হুছেইন সাহিব উৰফে মহম্মদ জুনেইদ সৈয়দ কলকাতাৰ সমীপত আত্মগোপন কৰি আছিল এই দুই অভিযুক্তই পশ্চিমবংগৰ দীঘাৰ পৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বিস্ফোৰণৰ 42 দিনৰ পিছত এনআইএ জালত পৰিছে দুই অভিযুক্ত আৰু আজি দুইকে হাজিৰ কৰোৱা হ'ব আদালতত এনআইএ আদালতত হাজিৰ কৰা হ'ব দীৰ্ঘদিন ধৰি এনআইএ অনুসৰণ কৰি আছিল দুই অভিযুক্তক বিস্ফোৰণৰ পিছতে চেন্নাইৰ লজত আত্মগোপন কৰি আছিল দুইগৰাকীয়ে চেন্নাইৰ লজৰ পৰা পলাই আহিছিল পশ্চিমবংগলৈ লজৰ লগতে গেষ্ট হাউচতো আশ্ৰয় লৈছিল দুই অভিযুক্তই পশ্চিমবংগলৈ পলাই আহি দুই আত্মগোপন কৰিছিল দীঘাত আৰু বিস্ফোৰণস্থলীত তদন্তকাৰী সংস্থাটোৱে উদ্ধাৰ কৰিছিল এটা টুপি চেন্নাই লজৰ পৰা অভিযুক্তই ক্ৰয় কৰিছিল টুপিটো অভিযুক্তৰ টুপিৰ লগতে সিসিটিভিৰ ফুটেজৰ আধাৰত এনআইএ আৰম্ভ কৰিছিল তদন্ত অভিযানত এনআইএক সহযোগ কৰিছিল পশ্চিমবংগ তেলেংগানা কৰ্ণাটক আৰু কেৰালা আৰক্ষীয়ে 1 মাৰ্চত ৰামেশ্বৰম কেফেত সংঘটিত হৈছিল এই বিস্ফোৰণ কাণ্ড মুছাভিৰ হুছেইনে কেফেত সংস্থাপন কৰিছিল আইডি আৰু আইডি বিস্ফোৰণৰ কাণ্ডৰ পৰিকল্পনা কৰিছিল আব্দুল মতিনে বিস্ফোৰণত আহত হৈছিল কেফেৰ কৰ্মচাৰীসহ কেইবাগৰাকীও গ্ৰাহক দুই অভিযুক্তৰ সন্ধান দিওঁতালৈ 29 মাৰ্চত 10 লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছিল এনআইএ 2019 চনৰ মেংগালুৰু প্ৰেছাৰ কুকাৰ বিস্ফোৰণৰ লগতে সংযোগ আছিল বেংগালুৰুৰ কেফে বিস্ফোৰণ মেংগালুৰু বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড শ্বৰিকৰ অতি ঘনিষ্ঠ বন্ধু আব্দুল মতিন আৰু মুছাভিৰ হুছেইন বেংগালুৰু কেফে বিস্ফোৰণত বহিৰাষ্ট্ৰৰ শক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে বহিৰাষ্ট্ৰৰ শক্তিয়ে দুই অভিযুক্তক আত্মগোপন কৰাইছিল বংগত দুই অভিযুক্তক বহিৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীয়ে পুঁজি যোগান ধৰাৰো সন্দেহ বেংগালুৰুৰ কেফে বিস্ফোৰণৰ আঁৰৰ আইএছআইএছ জড়িতৰো সন্দেহ কৰা হৈছে और फोन लाइन से ज्येष्ठ साংবাদিক शंकर आनंद शंकर जी आपसे जानना चाहेंगे फिलहाल इस बारे में क्या अपडेट्स लाए हैं निश्चित तौर पर देखिए जिस तरह से कहा जा सकता है कि केंद्रीय जांच एजेंसी एनआईए के द्वारा एक बड़ी कार्रवाई को अंजाम देते हुए रामेश्वरम कैफे ब्लास्ट मामले में 2 प्रमुख आरोपियों को गिरफ्तार किया गया है अपने आप में एक बहुत बड़ा अचीवमेंट है जिस तरह से 1 मार्च को बेंगलुरु स्थित जो रामेश्वरम कैफे में ब्लास्ट हुआ था तो इस मामले में तफ्तीश का दायरा आगे बढ़ाया गया और तफ्तीश का दायरा आगे बढ़ाते हुए 2 प्रमुख आरोपियों को गिरफ्तार किया गया है और जो दोनों आरोपी हैं एक का नाम अब्दुल मतीन ताहा है दूसरा है मुसाविर हुसैन सहजब जो है शाहिब उसको गिरफ्तार किया गया है और सबसे बड़ी बात है कि जो बेंगलुरु ब्लास्ट मामले का जो कनेक्शन है अब पश्चिम बंगाल कनेक्शन निकल के सामने आया है क्योंकि इन दोनों आरोपियों को पश्चिम बंगाल से गिरफ्तार किया गया है हालांकि इन दोनों आरोपियों की गिरफ्तारी से पहले एक और आरोपी की गिरफ्तारी हुई थी मुजम्मिल शरीफ की गिरफ्तारी हुई थी और मुजम्मिल शरीफ की गिरफ्तारी भी पश्चिम बंगाल से हुई थी मुजम्मिल शरीफ की अगर बात करें तो मुजम्मिल शरीफ जो है उसे जांच एजेंसी ईडी के एनआईए के द्वारा उसे गिरफ्तार किया गया था 27 मार्च को
और मुजम्मिल से जब विस्तार से पूछताछ की गई थी तब उसने बताया था कि इस ब्लास्ट के लिए जो तमाम जो विस्फोटक है वो उसने इकट्ठा किया गया था। और इन दोनों से जब विस्तार से इससे जब पूछताछ किया गया तब इसने ही, मुजम्मिल शरीफ ने ही इन दोनों आरोपियों के बारे में बताया कि ताहा कहाँ पे छुपा हुआ है और कहाँ हो सकता है। इसके साथ ही मुसाविर हुसैन साजिब जो है वो, उसका जो कनेक्शन है वो निकल के सामने आया था। उसके बाद इस मामले में पिछले एक सप्ताह पहले इन दोनों आरोपियों का जो फोटोग्राफ है जांच एजेंसी एनआईए के द्वारा रिलीज किया गया था। इस मामले में 10 लाख रुपया इनाम की घोषणा की गई थी और आखिरकार अब इन दोनों को गिरफ्तार कर लिया गया है। तो गिरफ्तारी के बाद अब इसे दिल्ली या हो सकता है सीधे कर्नाटक लाया जाएगा और उसके बाद विस्तार से पूछताछ की जाएगी कि किस तरह से इस पूरे ब्लास्ट को अंजाम देने की योजना बनी थी। जी शंकर जी, सिर्फ कैफे को ही क्यों टारगेट किया इन लोगों ने, और इन लोगों के साथ, ये दोनों आरोपियों के साथ और कोई सहयोगी है, उसके बारे में क्या जानकारी मिला है अभी तक? वाकई में आपका सवाल बहुत उचित सवाल है, बहुत सटीक सवाल है, क्योंकि ये जो सवाल है इसी मामले की अब तफ्तीश आगे जांच एजेंसी करेगी। जांच एजेंसी ये जानना चाहेगी कि आखिर रामेश्वर कैफे में ब्लास्ट करने की योजना कैसे बनाई गई, कौन कौन से लोग शामिल थे, आखिर उस कैफे को ही क्यों चुना गया, और कर्नाटक में इस तरह के ब्लास्ट को अंजाम देने के बाद क्या उसकी मंशा थी, और कौन कौन से लोग उसको इस पूरे ऑपरेशन में मदद कर रहे थे, और किस तरह से वो फिर वहां से निकलता है बंगाल से, वो कर्नाटक से भागता है और सीधे बंगाल पहुंचता है। और यहाँ तक कि ब्लास्ट करने के लिए जो तमाम जो सामान है, जो विस्फोटक है, वो एक ऐसे आरोपी को उसका जो कनेक्शन निकल के सामने आ रहा है, और बंगाल में कौन कौन से लोग हैं जो इसको छुपने के लिए वहां शरण दिया था। तो इन तमाम मामलों पर विस्तार से तफ्तीश की जाएगी, उसके बाद ही इस मामले पर काफी विस्तार से कुछ कहा जा सकता है। लेकिन जिस तरह से अब कर्नाटक ब्लास्ट मामले में कई ऐसे आरोपी जो बंगाल में जाके छुपे या बंगाल में ब्लास्ट करने से पहले जो तमाम विस्फोटक को इकट्ठा किया गया, तो इस मामले में अब जांच की जो दायरा है वो आगे बढ़ता हुआ नजर आ रहा है। और जिस तरह से पश्चिम बंगाल से जुड़े हुए कई आरोपियों का कनेक्शन निकल के सामने आ रहा है, तो कहा जा सकता है कि आने वाले दिनों में इस मामले में कुछ और बड़े खुलासे देखने को मिल सकता है, और हो सकता है कि इस मामले में कुछ अन्य आरोपियों को भी गिरफ्तार किया जा सकता है। जी शंकर रांजी, शुक्रिया आपका। আৰু এইখিনি তথ্য ইতিমধ্যে আমাৰ নেটৱৰ্ক 18ৰ জ্যেষ্ঠ সাংবাদিক শংকৰ আনন্দে আগবঢ়াইছে। আৰু কলকাতাৰ পৰা 2 আৰোপীক লৈ অনা হ'ব। আৰু अमित सरकार हमारा आने की सांबादिक तार उपस्थित है। अमित सरकार जी, आपसे जानना चाहेंगे, बंगाल में छुपे हुए थे 2 आरोपी, वो कहाँ पे छुपे हुए थे, कितने दिनों से बंगाल में थे, और कौन कौन सहयोगी है उन लोगों की, इस बारे में क्या क्या आपको जानकारी मिला है? अभी तक तो एनआईए की तरफ से सरकारी वजह से जो दोनों गिरफ्तारी का बात बता रहा है। थोड़ी देर बाद जो कोलकाता में जो एनआईए जो स्पेशल कोर्ट है वहां पर ले आएगा, उसके बाद वो ट्रांजिट रिमांड में उसको बेंगलोर ले जाने वाला है। तो कोलकाता से 250 किलोमीटर दूर जो कोंटाई है पूर्व इंदौर की, वहां से दोनों छुपा हुआ था, ऐसा ही मालूम आया था। एनआईए किसी के घर में छुपे थे, लॉज में छुपे थे? बंगाल पुलिस को साथ में लेकर ये देखिए, अभी ऑफिशियली कहाँ छुपे थे ये अभी तक प्रेस रिलीज नहीं हुआ एनआईए की तरफ से। एनआईए की तरफ से जब बता रहा जो हम लोगों को मिला है एनआईए तरफ से, जो अभी कोंटाई में वो था, छुपे था, बंगाल पुलिस को हेल्प लेकर ये अभियान व तलाशी अभियान हुआ है, वहां से दोनों को अरेस्ट किया गया है। उसका नाम है अब्दुल मतीन त्वाहा और मुसाविर हसन। और एनआईए की तरफ से एनआईए की तरफ से बोल रहा है जो मुसाविर जो है ना, वो रामेश्वर कैफे में जो आईईडी तो प्लांट किया था, ये मुसाविर और माइंड था इस केस में जो है अब्दुल मतीन त्वाहा, वो दोनों मिलकर ये प्लान किया था। उसके बाद वहां पर आईईडी प्लान हुआ, उसके बाद ब्लास्ट हुआ। ब्लास्ट के 3 दिन बाद एनआईए इन्वेस्टिगेशन स्टार्ट हुआ है। उसके बाद लास्ट वीक 26 तारीख को मुजफ्फिर नाम एक आदमी को पकड़ा कर्नाटक से, वो कंसाइनमेंट वो लॉजिस्टिक सपोर्ट कर रहा था। उसके जिज्ञासाबाद में ये दोनों का बातचीत, दोनों का कोई संधान मिला एनआईए की तरफ से। उसके बाद ये अभियान हुआ और आज सुबह उसको अरेस्ट किया गया। जी, आईएसआई से कनेक्शन है दोनों का, ऐसा कुछ जानकारी मिला है, या पुलिस के सूत्र से क्या जानकारी मिला है?
देखिए अभी ये प्राइवेट फेस स्टेज है। अभी सुबह अरेस्ट हुआ है, उसके बाद आज कस्टडी में लेने के बाद उस पूछताछ किया जाएगा उसके साथ और कौन कौन था, क्यों ये बंगाल आया, काथी में उसका कौन शेल्टर दिया, वह शेल्टर देने के पहले वो कहाँ गए थे, वो पूछताछ के बाद ही मिल सकता है, क्योंकि इस ब्लास्ट की घटना के बाद ही ये दोनों एब्सकॉर्ड हो गए थे। ऐसा ही बोल रहा है एनआईए की तरफ से। तो अभी अरेस्ट हुआ है सुबह, उसके बाद आज थोड़ी देर बाद में एनआईए कोर्ट में उसको ट्रांजिट रिमांड के लिए प्रोडक्शन होने वाला है। उसके बाद उसको लेकर बेंगलोर जाने वाला है। वहां पर वो इंटरोगेशन फेज होगा। इंटरोगेशन में सामने आएगा ये आईसिस का कोई ट्रिप ऑफ था ना और कोई जंगी संगठन से या टेररिस्ट ग्रुप से ये है। अभी जानकारी मिलेगा इंटरोगेशन के बाद ही। जी अमित जी, शुक्रिया आपका। और बेंगलोर विस्फोरण कांडर दुई मूल अभियुक्तक इतिमध्ये कोलकातार পৰা দীঘাৰ পৰা ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু কোৰ্ট ইমান দিন আছিল বংগতে আত্মগোপন কৰি আছিল নে আন কোনো স্থান তেওঁলোকে সঘনে সলনি কৰিছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু তেওঁলোকক বেংগালুৰু আৰু কিছু সময় পিছতে লৈ অনা হ'ব। আমি সেই বিস্ফোৰণৰ কিছু দৃশ্য এই মুহূৰ্তত আগবঢ়াইছোঁ। কেনেদৰে এই কেফেত এই বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল আৰু এই বিস্ফোৰণ কাণ্ড তেওঁলোকে কেফেখন কিয় বাছি লৈছিল তাক লৈ এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা ঘটিছে যে এই কেফেখনে আচলতে ব্লাষ্টৰ বাবে বা এই বিস্ফোৰণৰ বাবে তেওঁলোকে কিয় বাছি ল'লে তাক লৈ এতিয়া তদন্ত চলি আছে। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে বিস্ফোৰণ কাণ্ডৰ এই দুই মূল অভিযুক্তক ইতিমধ্যে এনআইএ গ্ৰেপ্তাৰ কৰিছে। বংগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতিন আহমেদ তাহা উৰফে বিঘ্নেশ উৰফে সুমিত আৰু এনআইএৰ জালত পৰিছে মুছাফিৰ হুছেইন সাজিব উৰফে মহম্মদ জুনেব ছায়েদ। কলকাতাৰ সমীপত তেওঁলোকে আত্মগোপন কৰি আছিল আৰু ক'ত আত্মগোপন কৰিছিল, কাৰোবাৰ ঘৰত আছিল নে লজত আছিল নে হোটেলত আছিল সেয়া এতিয়ালৈকে সদৰি কৰা হোৱা নাই। যিহেতু এই বিস্ফোৰণ কাণ্ড 42 দিনৰ পূৰ্বৰ, গতিকে 42 দিনে বিচাৰি ফুৰা হৈছিল যে কোন এই বিস্ফোৰণ কাণ্ডত জড়িত হৈ আছিল আৰু অৱশেষত আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে কলকাতাৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত এই দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই দুই অভিযুক্তৰ সলনিও বাহিৰেও আৰু কোন কোন ইয়াত এই বিস্ফোৰণ কাণ্ডত জড়িত হৈ আছে সেয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এনআইএ ইতিমধ্যে হয়তো বহুতো তথ্য লাভ কৰিছে কিন্তু এতিয়ালৈকে সদৰি কৰা নাই। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে বিস্ফোৰণৰ পিছৰে পৰা হয়তো চেন্নাইৰ লজত আত্মগোপন কৰি আছিল। তাৰপিছত তেওঁলোকে বংগলৈ গ'ল, পশ্চিমবংগলৈ গৈও তেওঁলোকে তাত আত্মগোপন কৰি আছিল। কিন্তু গেষ্ট হাউচতো আশ্ৰয় লোৱাৰ বুলি অভিযোগ উত্থাপন হৈছে, কিন্তু সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰু পশ্চিমবংগলৈ পলাই অহাৰ পিছত দুয়োগৰাকীয়ে দীঘাত আত্মগোপন কৰি আছিল আৰু বৰ্তমান তেওঁলোকক বিস্ফোৰণ এই কাণ্ডৰ মূল দুই অভিযুক্তক বেংগালুৰুলৈ লৈ অনা হ'ব আৰু বেংগালুৰুলৈ অনাৰ পিছতে তেওঁলোকক জেৰা চলোৱা হ'ব। দুপৰ সংবাদৰ সময় হ'ল আনটি বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। মিজোৰামত প্ৰায় 11 কোটি টকাৰ হেৰইন জব্দ কৰা হ'ল। হেৰইনসহ ম্যানমাৰৰ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। 110টা চাবোনৰ বাকচত 1 কিলো 522 গ্ৰাম হেৰইন জব্দ। মিজোৰাম আৰক্ষী আৰু আছাম ৰাইফলছে চলাইছিল যৌথ অভিযান। আইজলৰ বাপি ক্ৰছিঙৰ পৰা এই হেৰইনখিনি জব্দ কৰা হৈছে। পুনৰ জনাওঁ মিজোৰামত 11 কোটি টকাৰ হেৰইন জব্দ কৰা হ'ল। হেৰইনসহ ম্যানমাৰৰ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। 110টা চাবোনৰ বাকচত 1 কিলো 522 গ্ৰাম হেৰইন জব্দ কৰা হৈছে। মিজোৰাম আৰক্ষী আৰু আছাম ৰাইফলছে চলাইছিল যৌথভাৱে অভিযান। আইজলৰ বাপি ক্ৰছিঙৰ পৰা এই হেৰইনখিনি জব্দ কৰা হৈছে। 11 কোটি হেৰইন জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। মিজোৰামত এনেধৰণে ব্যাপক পৰিমাণৰ হেৰইন জব্দ কৰা হ'ল। লগতে দুগৰাকীকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। এই হেৰইনখিনি ইতিমধ্যেই তেওঁলোকে সৰবৰাহ কৰি আনিছিল আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে 110টা চাবোনৰ বাকচত লৈ আনিছিল এই বৃহৎ পৰিমাণৰ হেৰইনখিনি। 1 কিলো 522 গ্ৰাম হেৰইন জব্দ কৰা হৈছে মিজোৰামত। দুপৰ সংবাদত লৈছোঁ আন এটি বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। শাসনক মন্ত্ৰী